নমস্কাৰ, মই পাপৰি বৰা। নভেল কৰোনা ভাইৰাছ কোভিড-19 এই বীজাণুটোৱে সমগ্ৰ বিশ্বত যি বিভীষিকাৰ তোলপাৰ লগাইছে, মই সমগ্ৰ অসমবাসী ৰাইজক কৰজোৰে বিনম্ৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে অন্ততঃ 14 এপ্ৰিললৈকে ঘৰতে থাকক, নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰক, নিজৰ ল'ৰা-ছোৱালী, মা-দেউতা সকলোকে ভাল খাদ্য ৰান্ধি খুৱাওক, ভাল কিতাপ পঢ়ক, অন্ততঃ ঘৰত থাকক, বাহিৰলৈ নোলাব। আৰু কিবা কাৰণত যদি আপোনালোক বাহিৰলৈ ওলাবলগীয়া হয়, অন্ততঃ আহি লগে ভালদৰে হাত ভৰি ধুব। হাতখন অন্ততঃ 5 মিনিট চাবোন দি ভালকৈ ধুব, তাৰপিছত চেনিটাইজাৰ লগাব। তাৰপিছতহে আপোনালোকে চকু, কাণ, নাক, মুখলৈ হাতখন নিব পাৰিব। গতিকে মই সকলোকে পুনৰবাৰ অনুৰোধ কৰিছোঁ, আপোনালোক প্লিজ এইকেইদিন অন্ততঃ ঘৰতে থাকক। কাৰণ আপোনালোকে জানেই, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াইও কৈছে যে অন্ততঃ এই চেইনডাল ব্ৰেক কৰিব লাগে। গতিকে আপোনালোক কোনো বাহিৰলৈ নোলাব, ঘৰতে থাকিব। যিহেতু ময়ো ঘৰতে আছোঁ, ময়ো নিজৰ পৰিয়ালৰ লগত অতিবাহিত কৰিবলৈ সময় নাপালোঁ, অকলেই থাকিবলগীয়া হ'ল। অন্ততঃ আপোনালোকে সেইকণ সুবিধা পাইছে। 14 এপ্ৰিললৈকে প্লিজ কথাটো ৰাখিব। ধন্যবাদ।